নহয় এটা কথা চাওক, মই এটা কথা কৰ্ম যিকোনো কৰ্মই কেতিয়াও সৰু হ'ব নোৱাৰে। যিকোনো কৰ্ম কৰিবৰ কাৰণে মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব পাৰিব লাগিব। মই এটা কথা কৈছোঁ চাওক, গুৱাহাটী চহৰত কিছুমান মানে ধৰি লওক বিহাৰী মানুহ আছে বা বঙালী মানুহ আছে, তেওঁলোকে মই দেখিলোঁ সিদিনা তেওঁলোকে সেই আলু চপটো বনাই পেলাই তাত চেপেটা কৰি পেলাই তাত প্লেট এখনত দিছে, দি পেলাই তাৰ লগতে ঘুগনি অলপ দি দিছে, তাৰ লগতে অকণমান তেতেলী জোল অলপ দি দিছে, দি পেলাই তাত মানে লাইন লাগি আছে মানুহ। আৰু সেইজনে যদি মই কৈছোঁ যে তেওঁক সুধিলোঁ যে তুমি প্ৰতিদিনে কিমান ইনকাম কৰা? সি কৈছে ছাৰ মোৰ মানে 5-6 হাজাৰ টকা ডেইলি বিক্ৰী হয়, সন্ধিয়া সময়ত বিক্ৰী হয় 5-6 হাজাৰ টকা। মোৰ লাভ কিমান হয়? সি কৈছে প্ৰায় 1,500 পৰা 2,000 টকা মোৰ লাভ হয়। গতিকে আমাৰ ল'ৰাই যদি সেইবিলাকতো কৰ্ম, লাজ কৰাৰ কথা নহয়। তেওঁলোকে যদি এখন সংসাৰ চলাব পাৰে, তেওঁলোকে সুন্দৰভাৱে চলিব পাৰে, ডেইলি যদি 2,000 টকা তেওঁলোকৰ ইনকাম হয়, তেতিয়াহ'লে মাহে 60,000 টকা ইনকাম হয়। 60,000 ভাল অফিচাৰ এজনৰ দৰমহা মান 60,000 টকা। গতিকে এইবিলাক কাম কৰিবলৈ কেতিয়াও তেতিয়াহ'লে মাছ বিক্ৰী কৰা, ধৰি লওক বা টেকেলি পিঠা বিক্ৰী কৰা, এইবিলাক কেতিয়াও লাজ কৰিব নালাগে। যিকোনো ব্যৱসায়ত কাম কৰিবৰ কাৰণে আগবাঢ়িব। আজি গুৱাহাটী চহৰত আপুনি দেখক ফুটপাথৰ ব্যৱসায়ী, সকলো ব্যৱসায়ী যিসকলক আমি মিয়া বুলি কওঁ, মিয়াৰ দখললৈ গুচি গৈছে। কিয় আমাৰ ল'ৰা ছোৱালীয়ে লগ কৰিব নোৱাৰেনে? সেইবিলাক ফুটপাথত ফল মূল বিক্ৰী কৰক, অন্যান্য বিক্ৰী কৰক। আমিতো অসমীয়া ল'ৰা ছোৱালীৰ পৰাহে আমি বস্তু বাহানি লওঁ, অসমৰ মানে অসমীয়া মানুহৰ পৰাই ল'ব যদি থাকে। গতিকে লাজ মান কাটি নকৰি আমাৰ ল'ৰাইও আগবাঢ়ি, এইটো ব্যৱসায়, এইটো লাজ কৰিব নালাগে। ব্যৱসায় যিকোনো সৰু হ'লেও ব্যৱসায় ভিত্তিক এই মানসিকতা লৈ আগবাঢ়ি আহিব লাগিব। প্ৰথম কথাটো হৈছে যে অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে আচলতে আলফাৰ জন্ম দিছিলে, বা আলফাৰ গোটেই সংগ্ৰামখনৰ মূল কথা সেইটোৱেই। গতিকে সেই সমস্যাবিলাক সমাধান হোৱা নোহোৱাটোহে আচলতে সফলতা আৰু বিফলতাৰ মূল চাবিকাঠি। অসম আন্দোলন কৰিলোঁ আমি, কিন্তু মূল বিষয়টো সমাধান নহ'ল। আৰু এতিয়াও আলফাৰ এই সংগ্ৰামৰ একাংশ ইতিমধ্যে চুক্তি হৈছে, পৰেশ বৰা ডাঙৰীয়া বাহিৰত আছে। কিন্তু সমস্যা যিবিলাকে আমাক আন্দোলন কৰিবলৈ বাধ্য কৰিছিলে, বন্দুক ল'বলৈ বাধ্য কৰিছিলে, সেই সমস্যাবিলাক কিন্তু চৰকাৰে যথোচিত ৰাজনৈতিক সদিচ্ছাৰে সমাধান কৰাৰ পৰিলক্ষিত হোৱা নাই। আলফাৰ নেতাসকলে কিমান দক্ষতাৰে আলোচনাটো আগবঢ়াই দিছিলে সেইটো এটা হয়তো আলোচনাৰ বিষয়, কিন্তু ইমান 4 দশক জোৰা সশস্ত্ৰ সংগ্ৰাম এখনৰ সমাধানত কেন্দ্ৰীয় চৰকাৰখনে কিমান গুৰুত্ব দিলে আৰু কিমান আন্তৰিকতাৰে আমাৰ সমস্যাবিলাক চিহ্নিত কৰি তাক সমাধান কৰিবলৈ তেওঁলোকে উদ্যোগ ল'লে, সেইটো কিন্তু নিশ্চিতভাৱে মন কৰিবলগীয়া। আৰু মই ব্যক্তিগতভাৱে ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে যিধৰণে অসমৰ সমস্যাবিলাক, আপুনি অলপ আগতে ক'লে যে আমাৰ জনসংখ্যা কমি গৈছে, সেইটো এটা বেলেগ প্ৰশ্ন। কিন্তু অৰ্থনৈতিক আমাৰ যি দুৰৱস্থা অসমীয়া জাতিয়ে সন্মুখীন হ'বলগীয়া হৈছে, সেইটো সমাধান কৰাৰ ক্ষেত্ৰতো কিন্তু কোনো বিশেষ উদ্যোগ লোৱা পৰিলক্ষিত নহ'ল। আলফা চুক্তি সফল হয় নে বিফল হয়, তাৰ পৰৱৰ্তী সময়ছোৱাত চৰকাৰখনে আমাৰ আৰ্থসামাজিক সমস্যাবিলাক কেনেদৰে সমাধান কৰিবলৈ উদ্যোগ লয় তাৰ ওপৰতহে প্ৰধানত নিৰ্ভৰ কৰিব। চুক্তিখনত কি লেখা আছে নে নিছে সেইটো ডাঙৰ কথা নহয়। আমি অসম চুক্তিটো দেখিলোঁ, বহুত ডাঙৰ ডাঙৰ কথা লেখা আছিলে, কিন্তু অসমীয়া মানুহে সাংবিধানিক ৰক্ষা কৱচ পোৱা, বিদেশী বহিষ্কাৰ কৰা, এনেকুৱা কথাবিলাক লিখি চুক্তি হৈছিলে ফৰ্মেলি। তাৰপিছতো আমি দেখিলোঁ যে সেইবিলাক চুক্তি ৰূপায়ণ নহ'ল। গতিকে চুক্তিত থকা কথা কি আছে বা কি নাই সেইটো ডাঙৰ কথা নহয়। কেন্দ্ৰীয় চৰকাৰে আমাৰ সমস্যাবিলাক সমাধান কৰিবলৈ কিদৰে উদ্যোগ লয় অহা সময়ছোৱাত আমি সকলোৱে নিশ্চয় লক্ষ্য কৰিবলগীয়া বিষয় হ'ব।